বিশ্বনাথৰ চেলাইখাটি পাচলগিৰ সুমন ওৰাং নামৰ কিশোৰ নিৰুদ্দেশ। বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ চেলাইখাটি পাচলগিৰ কিশোৰ এগৰাকী নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালবৰ্গক। যোৱা 10 জুনৰ পৰা নিৰুদ্দেশ হৈ আছে 14 বছৰীয়া সুমন ওৰাং নামৰ কিশোৰগৰাকী। পৰিয়ালবৰ্গই সম্ভাৱ্য বহু ঠাইত বিচাৰ কুচাৰ কৰিছে যদিও সংসূত্ৰ উলিয়াব পৰা নাই কিশোৰগৰাকীৰ। উপায়বিহীন হৈ পৰি এতিয়া পৰিয়ালবৰ্গই বালিচাং আৰক্ষী চকীটো নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত দাখিল কৰিবলৈ বাধ্য হৈছে এজাহাৰ। অন্যহাতে পুত্ৰক বিচাৰি নাপাই হাহাকাৰ কৰিছে এতিয়া পিতৃ মাতৃয়ে। পেট্ৰি ধীৰেন ওৰাং আৰু মাতৃ মাৰিয়ম ওৰাঙৰ কাটৰ আহ্বান পুত্ৰই যেন সোনকালে ঘৰলৈ ঘূৰি আহক। সমূহ ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই। কোনোবা সদায়শয় ব্যক্তিয়ে যদি কিশোৰগৰাকীৰ সম্ভেদ পায় তেনেহ'লে 8453174665 নম্বৰত নতুবা বালিচাং আৰক্ষী চকীত যোগাযোগ কৰিবৰ বাবে কাটৰ অনুৰোধ জনাইছে। আজি কিমান এক সপ্তাহ হৈ গ'ল ঘৰত নাই, আমি বিচাৰি পোৱা নাই। আকৌ তাৰপিছত বিচাৰিছোঁ, গোটেই বিচাৰিলোঁ, তাৰ খুৰা মামা ঘৰত বিচাৰিলোঁ, পোৱা নাই। তাৰপিছতে আৰু বিচাৰিছোঁ, আমি পোৱা নাই। গতিকে আমি কিছুমান মোৰ ল'ৰা য'তে নাথাকোঁ মানে কাৰোবাৰ লগতো যদি গৈছে, আমাৰ কিছুমান ঘৰত আহিলে হাজিৰ হ'লে ভাল আছে, বা কোনোবা লৈ গৈছে আনিলে ভাল আছিলে, বা খবৰ পালেও ভাল আছে। আমি এতিয়া বিচাৰি পোৱা নাই। যদিও আমি বিচাৰি আজি এক সপ্তাহ হৈ গ'ল, আমাৰ ভাত পানী খোৱা বোৱা নাই। তাৰপিছতে মানে খুজি পোৱা নাই। তাক কি কৰিম এতিয়া, আমি য'তে নাথাকোঁ মানে সুমন ওৰাং ঘৰত লগতে মানে কোনোবা যদি লৈ গৈছে মানে খবৰটো আমাক জনাব লাগিব, আৰু মানে সুমন ওৰাং ঘৰত আহি পাব লাগিব। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ 24x7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।